আজি কোকৰাঝাৰ অনুষ্ঠিত PMB বৈঠকৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত NDAৰ পৰা UPPL আউট BPF ইন প্ৰধান শৰ্ট হাগ্ৰামা মহিলাৰে অন্যথা অকলে বাহিৰে কাম কৰি যাব BPF চৰকাৰ গঠনৰ পিছত প্ৰথম কাম হ'ব মাটিৰ পট্টা দিয়া BTCৰ 16টা বিভাগ ঘূৰাই অনা BTCৰ ক্ষমতা পুনৰ উদ্ধাৰ কৰা শপত গ্ৰহণৰ পূৰ্বে BPF দল তথা হাগ্ৰামা মহিলাৰে সংবাদ মেলত গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ প্ৰকাশ সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চিত হৈ পৰা পশ্চিম অসম তথা BTADৰ ৰাজনৈতিক পথ পৰিৱৰ্তনৰ পিছত এতিয়া প্ৰতিটো জিলা অঞ্চলৰ চুকে কোণে একমাত্ৰ হাগ্ৰামা মহিলাৰী তথা বড়োলেণ্ড পিপলছ ফ্ৰণ্ট চমুকৈ BPF ময় হৈ পৰিছে ইফালে অহা 5 অক্টোবৰত কোকৰাঝাৰৰ বড়োফা নগৰত নিৰ্বাচন অধিক আসনত জয় হৈ BPF চৰকাৰ গঠনৰ অৰ্থে BTC প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শপত গ্ৰহণৰ অৰ্থে ব্যাপক প্ৰস্তুতি চলিছে ইয়াৰ পূৰ্বে আজি সভাপতি হাগ্ৰামা মহিলাৰীৰ সঞ্চালনাত BPF দলৰ কেন্দ্ৰীয় কৰ্ণধাৰ সমিতি তথা নীতি নিৰ্ধাৰণ সমিতিৰ এক বৈঠক অনুষ্ঠিত হয় আৰু কোকৰাঝাৰ বড়োলেণ্ড অতিথিশালত অনুষ্ঠিত হোৱা উক্ত সভাই প্ৰায় 2 ঘণ্টাৰ অধিক উক্ত কাৰ্যসূচীৰ ওপৰত খৰচি মাৰি কৰা আলোচনাৰ অন্তত গ্ৰহণ কৰা সিদ্ধান্ত মতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় ৰাজ্য চৰকাৰৰ NDAৰ পৰা যদিহে চূড়ান্তভাৱে পৰাজিত হোৱা প্ৰমোদ বড়োৰ UPPL দলক বাহিৰ কৰি উক্ত NDAত BPF দলক সামিল কৰে তেতিয়াহলে মিত্ৰতা কৰিব অন্যথা অকলে বাহিৰে কাম কৰি থাকিব BPF দলে সেইমতে NDAৰ পৰা UPPL দলক আউট কৰাৰ দাবী জনাই BPF দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সভাৰ অন্তত অনুষ্ঠিত কৰা এক সংবাদ মেলত BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে খাটাংকৈ প্ৰকাশ কৰে যে প্ৰথমে মিত্ৰতা স্পষ্ট কৰক NDA তাৰ পিছতহে চৰকাৰৰ কথা আহিব বুলি প্ৰকাশ কৰে সংবাদ মেলত হাগ্ৰামা মহিলাৰীয়ে আৰু প্ৰকাশ কৰে যে নিৰ্বাচনী ইস্তাহাৰৰ প্ৰতিশ্ৰুতি কেনেদৰে পূৰণ কৰিব সেই সন্দৰ্ভতো আলোচনা কৰে আৰু এই ক্ষেত্ৰত নিশ্চয় বিজেপি দলে সহায় কৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ কয় BPF চৰকাৰ গঠন হোৱাৰ পিছত প্ৰথম কাম হ'ব মাটিৰ পট্টা দিয়া আৰু BTCৰ 16টা বিভাগ ঘূৰাই অনাৰ লগতে BTCৰ ক্ষমতা পুনৰ উদ্ধাৰ কৰা হ'ব বুলিও প্ৰধান লক্ষ্য বুলি প্ৰকাশ কৰে বুলি বাতৰিটো প্ৰকাশ পায় বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপৰ্টাৰ প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট নিভাজ অসম লাইভ আমাৰ আজি BPF দলৰ PMB বৈঠক হৈছিল যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অটেকিং সেৰেমনি আছে হেতু বিষয়লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই সেই হিচাপত আমি PMB আলোচনা কৰিছে যে অটেকিংৰ পিছত যেটো সরকাৰৰ বহিব আমি কি কাম কৰি যাম হেতু লৈ খুব সিরিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলতে BPF হিসাবে অকলে নির্বাচন করেছি সবাই জানে আমি BPF হিসাবে 28 সিট পাইছে হেতু সবেও জানে তো এতিয়া আমার কথাটো হল BPF 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমাৰ BPF নেতা কৰ্মী সকলে যিখিনি PMB বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্রালত যিখিনি কৰ্মী সকল আছে সবে চিন্তা কৰিছে যদি BTC সকলো জাতি জনগোষ্ঠী বা সকলো শ্ৰেণীৰ লোকসকলক যেটো উন্নয়নৰ কথা কৈ আইছো বা BTC নিৰ্বাচনৰ ইলেকশন প্ৰচাৰ অভিযানত প্ৰচাৰৰ সময়ত বহুত কথা ৰাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম হেতু কৰিম বুলি কৈ আহিছে হেতু যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়া হলে আমি অসাকে BPF অকলে পাৰিব না নাই হেতু বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে অসাকে খুব চিন্তাজনক আৰু সিরিয়াস আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স NDA বা বিজেপি UPPL দলক যদি NDA পৰা বাদ দিব পাৰে তেতিয়াহলে BPF
BPF দল হিচাপে NDA লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশ্যন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেণ্টেশ্যনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ NDA থাকা পিছত বা আমি NDA থাকিম তেতিয়াহ'লে আমাৰ কোনো আপত্তি নাই সিধা কথা UPPL থাকিলে BPF নাথাকিব যদি UPPLক বাদ দিব পাৰে তেতিয়া BPF বিজেপিৰ লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডছ আছে BTC উন্নয়নৰ স্বাৰ্থত এইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই NDA থাকাত এইখিনি ডিসিশন আমাৰ মাজত আহিলত আলোচনাই নাই এইবিলাকৰ বহুত পিছত এইবিলাক এতিয়া এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব যদি আহে পৰিৱেশে আমাক জনাব পিছৰ কথা আজি সভাত কি ডিসিশন লৈছিল আজি সভাত কি ডিসিশন লৈছিল ডিসিশন তো আছে আমাৰ কিন্তু আমাৰ ড্ৰাফট কৰি আছে আপোনালোকে জানিব নিশ্চয় আমাৰ ড্ৰাফটিং কৰি আছে ভালকে মূল ইস্যুটো কি এইটোৱে UPPL আউট BPF ইন এটো খবনা নাই এটো হলেতো শেষ খেলা হতো হয় হেতু একদম বাস ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক এম লাগে না না লাগে এইবিলাক সব আলোচনা হ'ব 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই কিন্তু ৰাইজে আহিব বিচাৰিছে মুঠতে আহিব 1,50,000 এরকম মানুহ আহিব বেছি নালাগে সরকার হৈছে ইমান মানুহ গেদাৰিং কৰি ইমান হুলস্থুল এই কাৰণে কৈছে মই UPPL আউট BPF ইন আৰু NDA যদি হয় আৰু কি একলা একেলগে এইবিলাক কি প্ৰশ্ন হয় 5 তাৰিখত 8 জন বা 10 জন খালি পাব না পৰহি অতিথিং ল'ব খালিতো আমি দিবই লাগিব নামটো আৰু দেখো সাংবাদিকफ्राव मा फाग्ला मोजां सोंबो रोङा নাই এইটো আমি প্ৰথম তামানে এনেকুৱা হয় যদি UPPL আউট BPF ইন যদি হয় তেতিয়া আলোহিটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে যদি UPPLক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হলেও আমি কাম কৰি যাম বাস এটোতো নিয়ম প্ৰমোটৰক মাতিব লাগিব না নামাতিলে আৰু কিবা কি বক্সি থাকিব কি সম্মান দিম আমি দে হ'ব আৰু ভোটক না কিবা কিবি বিজেপিয়ে যদি UPPLক NDAৰ পৰা বাদ দিয়ে তেনেহলে BPF কি বিজেপিৰ লগত এলায়েন্স চৰকাৰ কৰিব নেকি চৰকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতে চৰকাৰ প্ৰথম এলায়েন্সটো ক্লিয়াৰ আমি কৈছো যে UPPLক বাদ দিয়ক আমি NDAত সোমাই যাম তেতিয়া ক্লিয়াৰ হৈ গ'ল তেতিয়া বিজেপিক লৈ পেলাই চৰকাৰ কৰে নকৰে সেইটো অটোমেটিক ইনক্লাইন সেইটোৱে UPPLক বাদ দিয়ক আমি বিজেপিৰ লগত NDA লগত থাকি পেলাই আমি চৰকাৰ গঠন কৰিম আমি চৰকাৰ গঠন কৰিম মানে এলায়েন্সত আমি থাকিম
চৰকাৰটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো ছেকেণ্ড অপশ্যন প্ৰথমত NDA এলায়েন্স ইউপিপিএলক বাদ দিব লাগিব যিমান মাটিৰ ফাটা 16টা ডিপাৰ্টমেণ্ট ঘূৰাই আনা আৰু BTCটো যিটো ষ্টেটাছ ক্ষমতা পাৱাৰ এইটো আগৰ নিচিনা থাকিব লাগে নহ'লে এই ইউপিপিএলৰ দিনত একটা ইনোভা গাড়ী লৈ পেলাই আগৰ মাথাত EM লৈ পেলাই লিখি পেলাই একলা ঘূৰা এনেকুৱা ক্ষমতাটো আমাক নালাগে আগৰ ক্ষমতাটো কি আছে জানে EM সকলে একটা এস্কৰ্ট পায় EM সকলে 2টা PSO পায় চিফ ডেপুটি চিফে আগে পিছে এস্কৰ্ট লৈ পেলাই ঘূৰে এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো BTC চুক্তি যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে এইবিলাকেই আৰু কি EMটো 5 তাৰিখত 8জন বা 10জন অতিকিং ল'ব নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব সেইটো আমি ঠিক কৰা নাই কৰিম সময় আছে 1-2 ঘণ্টাতে আমি দিব পাৰিম মুঠতে 5 তাৰিখত 8জন বা 10জন ইয়াৰ ভিতৰত নাই বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা EM বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে শুনা কথা সেইটো এইবিলাক বাহিৰে শুনা কথাহে তো আমাৰ পৰাও আমি স্পষ্ট EM লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয় এতিয়া হ'ল NDA যদি বিফেবে NDA থাকিব লাগে তেতিয়াহ'লে ইউপিপিএল আউট কৰ পাছ হৈছে हासानि रोंगौना रोङाब्रा बर'नि सोंजा होमबा नङा मोजां सोंबानो जायोना बर'निबाबो जायो हासान बुंगोन आङो आंनिफ्रायसो रोंसिनला हारसाखौ मानसिफ्रा आंसो साबसिन जाबाय